की कोख ही जन्म का द्वार है, यही संसार का सार है। सुख की नए धरा ये मझधार है। শাওনৰ পথাৰত ধনশী ৰহে দৈ হালে বাই থাকোঁতে শালি দমৰালৈ। এতিয়া মানে শাওনৰ পথাৰ নহয়, এতিয়া মানে জেঠৰ পথাৰত আজি মানে কঠীয়া পাৰিবলৈ আহিছে। এইটোৱে আগত গৈ আছে, ককা আহিও লৈ গৈছে এসোপা কঠীয়া। এতিয়া পথাৰত বৰ্তমান মানুহ নাই, চবেই কঠীয়া পাৰিছে আৰু আমাৰ এয়া কঠীয়া পাৰিলে, কঠীয়া ওলালে। এয়া কাইলৈ কঠীয়া পাৰিব। আজি একদম দবা পিঠা বৰষুণ কাৰণে কঠীয়া হৈ গৈছোঁ। তাৰপাছত কেইদিনমানৰ পাছত গোটেইখন সেউজীয়া দিব। বৰষুণৰ বতৰত পথাৰত গৈ ঘৰৰ কামসমূহ কৰি হোৱাৰ পাছত এইবাৰ নিজৰ কামসমূহ কৰিম। আপোনালোকে এই ভিডিঅ'টোত ডিটেইলছত দেখিব কি কাম। আপোনালোকক কি ক'ম মোৰ দুখৰ বিলৈ। নিজৰ অতিকে মৰমৰ ভণ্টিজনীক যদি এনেদৰে চোতালত বগা কাপোৰেৰে ঢাকি থয় তেন্তে এটা ককায়েকৰ কাৰণে কিমান দুখৰ কথা হ'ব পাৰে সেইষাৰ আপোনালোকক নকলেও আপোনালোকে চাগে নিশ্চয় বুজি পাইছে। এজনী ভনীয়েকৰ ককায়েকৰ প্ৰতি কিমান মৰম থাকিব লাগিব। ৰাখি পিন্ধোৱা দিনা ককায়েকৰ পৰা একো নিবিচাৰি কেৱল মাত্ৰ মৰম আৰু আশীৰ্বাদ বিচাৰিলে। আৰু সেই একেটা ককায়েকেই যেতিয়া নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ বুলি দুপৰ নিশা আহি থকা অৱস্থাত সেই একেটা ককায়েকৰ একেজনী মৰমৰ ভনীয়েককেই যদি কোনোবা দুষ্টই ধৰ্ষণৰ নিচিনা এটা মহাপাপ কৰি থাকে আৰু সেই একেটা ককায়েকৰেই সেইখিনি সময়ত মানৱীয়তা বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ যায় কেইটামান টকাৰ লোভত পৰি। কিন্তু পিছদিনা ৰাতিপুৱা যে সেইজনী ছোৱালী নিজৰেই ভনীয়েক ওলাব সেই কথা সি কেতিয়াও ভাবিয়ে পোৱা নাছিল। ভগৱানৰ চকুৰ পৰা কোনো কেতিয়াও হাৰি যোৱা নাই, সেইকাৰণে নিজৰ কৰ্মৰ ফল এইটো জনমতেই ভুগিব লাগিব। সেইকাৰণে মই কওঁ কেইটামান টকাৰ লোভত পৰি কেতিয়াও নিজৰ মানৱীয়তা হেৰুৱাই দিব নালাগে। এনেধৰণৰ ঘটনা বৰ্তমান আমাৰ সমাজখনত চলি আছে। সেয়েহে মই এই ঘটনাটোৰ আলম লৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে এই ভিডিঅ'টো আমাৰ ইউটিউবতো চাব পাৰে বা আমাৰ ইনষ্টাগ্ৰাম পেজত গৈও চাব পাৰে। আৰু আপোনালোকে সেই ভিডিঅ'টোত ইনষ্টাগ্ৰামত ইমান ধুনীয়া সঁহাৰি দিছে, ইমান ধুনীয়া কমেণ্ট আপোনালোকে আগবঢ়াইছে। আৰু সেই ভিডিঅ'টো বনাবলৈ যাওঁতে আমি কেনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছিলোঁ সেয়া আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা হৈছে ৰেপিষ্ট কোলাগুটি আৰু দীপক গগৈ। ইহঁতি মই এটাক তলত পেলাই লৈছোঁ, এইটো হৈছে আমাৰ ভণ্টিজনী দীপক গগৈ। আৰু সিহঁতক লগত এই ভিডিঅ'টো বনাওঁতে ইমানেই মাথা গৰম হৈ গৈছিলে। ৰাতি 10:30 বজাত গৈ আমাৰ গাঁৱৰ লাইব্ৰেৰীটোৰ ওচৰত একদম চুনচান জেগা সেইডোখৰত আমি বনাবলৈ চেষ্টা কৰিছিলোঁ। মই মানে কামৰ পৰা আহি থকা অৱস্থাত যেতিয়া ছোৱালীজনীক ৰেপ কৰিছিলে, ৰেপ কৰি থকা অৱস্থাত চূৰ্ণিখন যেতিয়া মোৰ মুখৰ আগত পৰিব লাগে সেই দৃশ্যটো ল'বৰ কাৰণে ইহঁতক ইমানেই শিকাব লগা হৈছে। কেইটা শ্বট লৈছোঁ কিন্তু পাৰফেক্ট এটাতো হোৱা নাই। চাগে এই 3-4 ছেকেণ্ডৰ শ্বটটো ল'বৰ কাৰণে ভিডিঅ' ক্লিপ 20-25টাৰ ওপৰ হৈ গৈছে, কিন্তু এটাও পাৰফেক্ট নহয়। লাষ্টত গৈ যেনে তেনে এই ভিডিঅ' ক্লিপটো পাৰফেক্ট হৈছিলে। যেতিয়া মই ফোনটো উলিয়াই পুলিচলৈ ফোন কৰিবলৈ লোৱা অৱস্থাত সিহঁতে দেখোঁতে এনেদৰে পৰোঁতে কিন্তু এই চাত মই ভালদৰে দুখ পাইছোঁ। এই যে পইচাৰ লোভত পৰি যে মই মুখখন বন্ধ কৰি ৰাখিছিলোঁ আৰু নেদেখাকৈ যে মই গুচি যাবলৈ যে সিদ্ধান্ত লৈছিলোঁ, এই পইচা সোপা কিন্তু আচলি পইচা আকৌ দেই। ইয়াত কিন্তু 10,000 টকা আছে। এই 10,000 টকা সি মোৰ মুখত মাৰি দিছে। তাৰপিছত ৰাতিপুৱা ভণ্টিৰ মৰা হৰটো বগা কাপোৰে যে ঢাকি থৈছিলে সেইটো কেনেদৰে আমি ভিডিঅ' শ্বুট কৰিছিলোঁ সেয়া চাওক আপোনালোকে। ভালকৈ বনাই দে একদম। মূৰটো অকণমান সৰু হৈ আছে নহয়। মৰা হৰটো বনাবলৈ যাওঁতে বগা চেলেংখনৰ তলত এডোখৰ কাঠৰ কুণ্ডা আৰু ইমান সোপা ইটা দি পানি মৰা হৰটো ধুনীয়াকৈ বনাইছোঁ। সেই ভিডিঅ'টো কিন্তু বহুত সুন্দৰ হৈছিলে। আপোনালোকে ইনষ্টাগ্ৰামত গৈ এতিয়াই চাওক যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে এতিয়াই গৈ সেই ভিডিঅ'টো আপোনালোকে চাওক।